অসম চৰকাৰৰ আমাৰ যিটো BADP ফাণ্ড আছে সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ থকা হয়। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ থকা অসম চৰকাৰৰ তেওঁলোকে BADP মানে ফাণ্ড নামেৰে ফাণ্ডটো দিয়া হয় আৰু এই ফাণ্ডৰ অধীনতে মই 2020-21 চনত আমাৰ এই চৰাইদকা গাঁওখনৰ 3খন কালভাৰ য'ত নেকি একেবাৰে তেনেকুৱা কোনো দলঙেই নাছিল, কোনো তেনেকুৱা ব্ৰিজো নাছিল আৰু যাৰ কাৰণে ৰাইজে এই অঞ্চলৰ যিবিলাক আমাৰ বাসিন্দা আছে তেখেতসকলে অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা পাইছিল। ছাত্ৰ ছাত্ৰীসকল, আমাৰ বৃদ্ধাসকল, ৰোগী, বেমাৰী চবেই আমাৰ এই ৰাস্তা দি অহা যোৱা কৰাৰ বেলেগাত অজস্ৰ কষ্ট তেওঁলোকে পাইছিল। কিয়নো গোটেইটো বছৰ ইয়াত য'ত নেকি কালভাৰবিলাক বনোৱা হ'ল আমাৰ পাহাৰৰ পৰা পানীবিলাক বৈ আহে আৰু এইবিলাক সদায় পানী থকা আমাৰ এই নালাত আমাৰ খালভাৰ বা ব্ৰিজ নথকাৰ কাৰণে যিখিনি নৰক যন্ত্ৰণা তেওঁলোকে ভুগিব লগা হৈছিল। মই MLA হোৱাৰ পাছত এই অঞ্চলটো পৰিদৰ্শন কৰি পেলাই চোৱাৰ পাছত এইটো দেখা পালোঁ অত্যন্ত ইয়াত জৰুৰী হৈ আছে এইবিলাক কালভাৰটো বনোৱাৰ কাৰণে। গতিকে অসম চৰকাৰৰ তাতে BADP ফাণ্ড যিটো আছে এই ফাণ্ডৰ পৰা মই 40 লাখ টকা মঞ্জুৰি কৰি সেইটো আনিলোঁ আৰু আমাৰ এই 3খন ঠাইত যিটো কালভাৰ বনাব লাগে মানে কি কয় 1 চেল 2টা আছে আৰু 2 চেল 2টা এটা আছে। গতিকে এই 3খন কালভাৰটো কমপ্লিট কৰাৰ পাছত আজি মুকলি কৰিবৰ কাৰণে আমি ইয়াত কাৰ্যসূচী লৈছোঁ। অঞ্চলবাসী ৰাইজে আজি নিজৰ কাম বন এৰি পেলাই যিবিলাক আমাৰ ভাই ভনী আছে, যিবিলাক আমাৰ ডেকা ল'ৰা আছে, মহিলাসকল আছে, বৃদ্ধাসকল আছে চবেই উৎফুল্লিত আৰু ইয়াৰ কাৰণে আনন্দ মানে কি কয় মনত এটা আনন্দৰ ভাৱ লৈ পেলাই আজিৰ এই কাৰ্যসূচীত তেওঁলোকে যোগদান কৰিছে। ময়ো ইমান পিছ পৰি থকা এটা অঞ্চলত ৰাইজৰ বহুদিনীয়া এই সমস্যাটো সমাধান কৰি দিয়াৰ কাৰণে যিটো সুবিধা পালোঁ MLA হোৱাৰ পিছত, ইয়াৰ কাৰণে ময়ো মনত মানে কি কয় সন্তুষ্টি লাভ কৰিব পাৰিছোঁ। আশা কৰোঁ ইমান বছৰ ধৰি ৰাইজে এই কালভাৰবিলাক নোহোৱাৰ ফলত যিখিনি নৰক যন্ত্ৰণা তেওঁলোকে ভুগিব লগা হৈছিল সেইখিনি আজিৰ পৰা একেবাৰে শেষ হৈ গ'ল আৰু ৰাইজৰ সুবিধা এতিয়া আৰম্ভ হৈ গ'ল আজিৰ পৰা। সেই কথাটো মই আজি ক'ব খোজোঁ আৰু আপোনাসকলক জনাবলৈ পাই মই আজি আপোনালোকৰ থ্ৰুৱেদি ৰাইজক জনাবলৈ পাই মই সুখী হ'ম নিশ্চয় যে চৰাইদকা আমাৰ যিটো অঞ্চল আছে এইটো আমাৰ BTCৰ কি কয় ইছলামপুৰ কি কয় চাউথ বঙিয়া BCDCৰ অধীনস্থ এইবিলাক গাঁও য'ত নেকি একেবাৰে চাৰিওপিনে একো উন্নয়ন হোৱা নাই, একো উন্নতি হোৱা নাই। বাট পথৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ, দলং ৰাস্তাবিলাকৰ অৱস্থা একেবাৰে বিৰাট বেয়া। চাৰিওপিনে যোগাযোগৰ কাৰণে এই অঞ্চলৰ ৰাইজে বিৰাট কষ্ট পাই থাকে। তেখেতসকলৰ ওচৰতে থকা আমাৰ এটা মানে মুখ্য স্থানটো হ'ল যে চেৰপাংগুৰি বজাৰ, য'ত নেকি হস্পিটেল আছে, মডেল হস্পিটেল, য'ত নেকি আমাৰ কলেজ আছে, হাইস্কুল আছে, ডাঙৰ এটা মানে বজাৰ হৈ থাকে। ইয়াৰ লগত এই অঞ্চলৰ ৰাইজে যোগাযোগ ৰাখি পেলাই চলে, কিন্তু মাজত আছে আৰু বিৰাট কাৰেণ্ট থকা এটা নদী, সেই নদীটো পাৰ হৈ ইহঁতে চেৰপাংগুৰিত যাব লগা হোৱাৰ ফলত বহু ৰাইজৰ মানে ক্ষয়ক্ষতি হ'ল। ৰাইজে কেতিয়াবা নদীত পৰি পেলাই তেওঁলোকৰ জীৱনৰ এটা ভয় এইবিলাক যথেষ্ট আগৰ পৰাই হৈ আছে। ছাত্ৰ ছাত্ৰীসকলে কলেজত যাবৰ কাৰণে অসুবিধা হৈ আছে। গতিকে এই চৰাইদকা অঞ্চলটো সংযোগ কৰি পেলাই চেৰপাংগুৰিৰ লগত সংযোগী ৰাস্তা এটা বনাবৰ কাৰণে এই বছৰতে মই আমাৰ ইছলামপুৰ টু চেৰপাংগুৰি ভাইয়া চৰাইদকা এই বছৰতে মই এটা ৰাস্তা চেংচন দিয়াৰ কাৰণে মই ইতিমধ্যে থিৰাং কৰিছোঁ। আৰু লগতে আমাৰ হেল নদীত যিটো নদী সদায় গোটেইটো বছৰে পানী থাকে, এই পানী থকাৰ কাৰণে সেইটো পানী পাৰ হৈ পেলাই অহা যোৱা কৰাটো অসুবিধা আৰু সম্ভৱপৰ নহয়। গতিকে তাত আমাৰ আসাম ষ্টেট ব্ৰিজ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট নামৰ যিটো এই বছৰত লোৱা হ'ল, ইয়াৰ অধীনতে 95 মিটাৰৰ এটা ব্ৰিজ মই ইয়াত ইতিমধ্যে চেংচন দিছোঁ। ইয়াৰ কাৰণে ইতিমধ্যে টেণ্ডাৰৰ প্ৰক্ৰিয়া চলি আছে। আকৌ আমাৰ যি কনচালটেণ্ট গ্ৰুপক ডিপিআৰটো বনাবৰ কাৰণে দায়িত্ব দিয়া হ'ল, তেওঁলোকে আহি পেলাই ইয়াত চইল টেষ্টৰ যিখিনি কাম কৰিব লগা আছে সেইখিনি কামটো তেওঁলোকে সম্পূৰ্ণ কৰিছে। মই ভাবোঁ গোটেই ডিপিআৰটো ছাবমিছন কৰাৰ পাছত এই আমাৰ ব্ৰিজখনৰ যিটো টেণ্ডাৰ দিব লগা আছে এইটো
ৱৰ্ল্ড বেংকৰ আমাৰ চিফ ইঞ্জিনিয়াৰৰ থ্ৰুৱেদি যিহেতু হ'ব তেখেতৰ অফিচত সেইখিনি প্ৰক্ৰিয়াটো ইতিমধ্যে চলি আছে। সেইটো মই কনষ্টেণ্ট যোগাযোগ কৰি আছোঁ আৰু অহা 16 তাৰিখে মই গৈ পেলাই ইয়াৰ কাৰণে খবৰটো ল'ম। আৰু লগতে মই এই অঞ্চলৰ আমাৰ কচুগাঁৱৰ লগত যিটো সংযোগী ৰাস্তা আছে, বেলকোঙা নামৰ যিটো এটা সৰু নদী আছে, তাত 2017-18তে মই RIDF নাবাৰ্ডৰ পৰা এটা চেংচন দিছিলোঁ দলং RCC ব্ৰিজ বনাবৰ কাৰণে। সেইটো ডাঙৰ এটা সমস্যা আছিলে আৰু সেইটো নহ'লে আমাৰ এই অঞ্চলৰ ৰাইজে কচুগাঁৱৰ লগত কোনো প্ৰকাৰে তেওঁলোকে যোগাযোগ ৰাখিব নোৱাৰে। কিন্তু আচৰিত কথাটো হ'ল 17-18 চনতে দিয়া এই দলংখন যিজন ঠিকাদাৰে কামটো কৰিবৰ কাৰণে টেণ্ডাৰটো পালে, সেই ঠিকাদাৰে 2 বছৰতে কামটো শেষ কৰিব লাগিছিল। তাৰমানে 17-18-19-20 এই কামটো শেষ হ'ব লাগিছিল। আজিৰ তাৰিখলৈকে 2023-24 চলি আছে। ডেট মিনছ 2 বছৰ আৰু বেছি সময় লৈছে। কামটো ইমান লেহেম গতিত কিয় চলিছে, সেইটো নিশ্চয় তদন্ত কৰাৰ প্ৰয়োজন আছে। ইয়াত অকল ঠিকাদাৰক আমি দোষ কৰিলে মানে দোষী বুলি ক'লে সেইটো শুদ্ধ নহ'ব। আমাৰ কোকৰাঝাৰ আৰম্ভ কৰি পেলাই ইঞ্জিনিয়াৰ, এক্সিকিউটিভ ইঞ্জিনিয়াৰে হওক বা যিবিলাক ইয়াৰ অফিচাৰ আছে তেখেতসকলে কোনো প্ৰকাৰে গুৰুত্ব সহকাৰে কাম নকৰে। তেওঁলোকৰ গাফিলতিৰ কাৰণে আজি ঠিকাদাৰবিলাকে নিজৰ মন্যতালিৰে কাম কৰিবৰ কাৰণে সুবিধাটো পাই আছে। ঠিকাদাৰসকলৰ লগত একেলগে বহি কাই মিলি মদ মাংস খাই নানান ধৰণৰ লেনা দেনাৰ এইবিলাক মানে কি কয় কাৰবাৰ কৰাৰ ফলতে কোনো ঠিকাদাৰক তেওঁলোকে সোনকালে কামটো কৰি আদায় কৰি ল'বৰ কাৰণে সোনকালে কৰি দিবৰ কাৰণে তেওঁলোকে প্ৰেছাৰ ক্ৰিয়েট কৰিব নোৱাৰে। তেওঁলোকে কোনো তেনেকুৱা দাবী দাবা কৰিব নোৱাৰে। ক'ব নোৱাৰে ঠিকাদাৰবিলাকক আমাৰ অফিচাৰবিলাকে। আৰু এইবিলাক অফিচাৰবিলাকৰ দ্বাৰা দি আজি সময়মতে কামটো হৈ নুঠাৰ কাৰণে ৰাইজে কষ্ট পাই আছে। আৰু ৰাইজে মোৰ ওচৰত আহি পেলাই প্ৰশ্ন কৰে যে সেই দলংখন কেতিয়াবাই হ'ব লাগিছিল ছাৰ, কেলে এতিয়ালৈকে হোৱা নাই? আপুনি পইচাটো টকা লৈছে নেকি? কিবা নানান ধৰণৰ এইবিলাক সন্দেহ থাকিবনে নাই? কিন্তু এটা কথা স্পষ্ট, আজিৰ তাৰিখলৈকে কোনো ঠিকাদাৰৰ পৰা মই তামোল এটা খাবৰ কাৰণে 5 পইচাও মই লোৱা নাই। এইবিলাক দুৰ্নীতি মোৰ দ্বাৰা কেতিয়াও নহয়। মই ৰাইজৰ কাৰণে কাম কৰা, সংগঠন কৰি অহা মানুহ, ৰাইজৰ হৈ কাম কৰিব লাগিব। ইয়াৰ কাৰণে নিষ্ঠা সহকাৰে অফিচাৰে হওক, কোনোবা লিডাৰে হওক, কোনোবা ঠিকাদাৰে হওক কাম কৰাটো মই বিচাৰোঁ। কিন্তু আজিৰ তাৰিখলৈকে হৈ নুঠাটো আশ্চৰ্যৰ বিষয় আৰু মই সেইটো সহজে লোৱা নাই। আজি কচুগাঁও আমাৰ PWD চাব ডিভিজনৰ অধীনত বেলকোঙাৰ ওপৰত ব্ৰিজ আছে, 17-18তে দিয়া, এইটোও হৈ উঠা নাই, কেতিয়াবাই হ'ব লাগিছিল হে। আমাৰ 2016-17 চনত নাৰেংগুৰি টু শলমাৰীলৈকে এটা ব্ৰিজ দিছিলোঁ, সেইটো 2016-17তে দিয়া, আজিলৈকে হোৱা নাই। আমাৰ কি কয় চেকাদানী মুকুলডাং সংযোগী পথ, তাতো 2016তে মই দিছিলোঁ, এতিয়ালৈকে শেষ হোৱা নাই। কাৱৈমাৰীটো আমাৰ নাৰেংগুৰিলৈকে যোৱা ব্ৰিজৰ মানে ৰাস্তাৰ যিটো ব্ৰিজ, এইটো 17-18তে দিয়া, ইয়াৰ লগতে সমানে দিয়া, এইটো একো হোৱা নাই, এতিয়ালৈকে সাৱধান হৈ আছে। আৰু আমাৰ এই যে কি কয় সেইফালে জৈমাৰ পৰা 2 নম্বৰ হাতীগড়লৈকে যোৱা যিটো মানে ৰাস্তা, ৱৰ্ল্ড বেংকৰ পৰা মই কি কয় 5.5 কোটি টকাৰ এটা CC ব্লক বনোৱাৰ চেংচন আনিলোঁ। টেণ্ডাৰ কোনে পাইছে পোৱা নাই মই সেইটো ক'ব নাযাওঁ, কিন্তু কামৰ যিটো অগ্ৰগতি একো লাভ হোৱা নাই, একো মানে আগবাঢ়া নাই, লেহেমীয়া গতিত চলি আছে। সেইবিলাকৰ প্ৰশ্ন আজি মই সন্মুখীন হ'ব লগা হ'ল। গতিকে মই আজি কিয় ইমান বছৰ ধৰি এই কামবিলাক সম্পূৰ্ণ নোহোৱাকৈ এতিয়াও সাৱধান হৈ আছে, সেই কথাটো লৈ পেলাই ডিটেইলছভাৱে লৈ মই এটা লিখি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক এই সপ্তাহৰ ভিতৰতে গৈ পেলাই মই এইবিলাকৰ ওপৰত একশ্যন ল'ব লাগে। অফিচাৰে হওক, কোনোবা ইঞ্জিনিয়াৰে হওক, কোনোবা SDA হওক, তেওঁলোকৰ গাফিলতিৰ কাৰণে যিহেতু কামবিলাক আজিলৈকে হৈ উঠা নাই, তেখেতসকলক একশ্যন ল'ব লাগে। আৰু যিবিলাকে কাম কৰিছে তেখেতসকলকো একশ্যন ল'ব লাগে। ইয়াৰ কাৰণে জোৰদাৰভাৱে লিখি পইণ্টবিলাক দি পেলাই লিখিব লাগে। মই লিখিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই দিম, মই ভিজিলেন্সতো দিম, আৰু য'ত দিব লাগে মই গোটেইবিলাকত দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। গতিকে মই ৰাইজক আহ্বান কৰিছোঁ, আজি সম্পূৰ্ণ কৰি পেলাই কালভাৰ উদ্বোধন কৰিলোঁ,
আহি থকা যিবিলাক দিনত যিবিলাক এই অঞ্চলত কাম আহিব সময়মতে যাতে কামবিলাক অফিচাৰে হওক বা ঠিকাদাৰে হওক তেওঁলোকে সম্পূৰ্ণভাৱে কামটো কৰি পেলাই ৰাইজৰ সুবিধাৰ প্ৰতি তেওঁলোকে নজৰ ৰাখি কামবিলাক ঠিক কৰি দিয়ে ইয়াৰ কাৰণে ৰাইজে যাতে সজাগ হয় ৰাইজে সজাগ হলেহে মোৰো কাম কৰিবৰ কাৰণে ভাল হ'ব মোৰ সমষ্টি কোনোবা অফিচাৰৰ কাৰণে কোনোবা ঠিকাদাৰৰ কাৰণে কৰি থকাটো মই নিবিচাৰো মোৰ সমষ্টি উন্নতি হ'ব লাগিব ৰাইজৰ উন্নতি হ'ব লাগিব ৰাস্তা ঘাট ঠিক হ'ব লাগিব য'ত জনে কাম পাইছে সেইটো সোনকালে কৰিব লাগিব আৰু অফিচাৰবিলাকে ইয়াৰ কাৰণে জবাবদিহি কণ্ট্ৰাক্টৰত দহা কণ্ট্ৰাক্টৰজনক ধৰাৰ আগতে মই অফিচাৰবিলাকক ঠিক কৰিম আৰু ইয়াৰ ব্যৱস্থা মই কৰি আছো অচিৰে মই গৈ আছো চিফ মিনিষ্টাৰ ডাঙৰীয়াক গোটেই কাহানীটো মই লিখি পেলাই বৰ্ণাই তেখেতক বুজাই দিম আৰু একশ্যন ল'ব লাগে দাবী डिजिटेल बड' निउसनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस वेब पर्टेल सुखु दुखुनि समाव खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बड' निउस खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं दं 6901559919 उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस